মোৰ নামটো সিদ্ধাৰ্থ প্ৰতিম দত্ত। আজি বাটৰডুৱাত প্ৰভু শ্ৰীমন্ত শংকৰদেৱৰ যিটো কাৰ্যসূচী কাৰ্যক্ৰমটো 3দিনীয়া কাৰ্যক্ৰম সুৰক্ষা কুটুম্ব সুৰক্ষা পৰিষদে পাতিলে, তাত মোক হিন্দু চেতনা বঁটা দিলে। আৰু এতিয়া প্ৰথম কথা হ'ল প্ৰভু শ্ৰীমন্ত শংকৰদেৱ তেওঁ 12 ভূঞাৰ জন্মদাতা আছিল আৰু মই এজন শ্ৰীমন্ত শংকৰদেৱৰ এজন ভক্ত আৰু মই ভগৱত গীতা প্ৰচাৰ কৰোঁ অসমত। বিভিন্ন চেনেলত মোৰ ভগৱত গীতা আসক্তিৰ পৰা পৰিত্ৰাণ প্ৰগ্ৰামটো যায়। হয়তো গোটেইকেইটা চেনেলতে গৈছে এতিয়ালৈকে, অসমৰ যিকেইটা ছেটেলাইট চেনেল আছে। কিন্তু কথাটো হৈছে শ্ৰীমন্ত শংকৰদেৱ এজন আমাৰ পূৰ্বপুৰুষ আছিল। কেনেকুৱাকৈ কওঁ যে তেওঁ 12 ভূঞা এজন পুৰণা 12 ভূঞা মানুহ আছিল। আৰু আমি কায়স্থ সমাজে আজি আমাৰ কায়স্থ সমাজৰ এখন মিটিং চলি আছে গুৱাহাটী কামৰূপ কায়স্থ সমাজৰ মিটিং এখন চলি আছে। কিন্তু মই তাৰ পৰা ইয়াতে আহিছোঁ, গোটেই কায়স্থ মানুহখিনিৰ আশীৰ্বাদ মোৰ লগত আছে কায়স্থ সমাজৰ। আৰু যিহেতু প্ৰভু শ্ৰীমন্ত শংকৰদেৱ এজন কায়স্থ মানুহ আছিল, তাৰ কাৰণে আজি বহুত গৌৰৱ অনুভৱ কৰিছোঁ যে হিন্দু চেতনা বঁটা দিছে। আৰু মই নিজকে সনাতনী বুলি পৰিচয় দি মই নিজকে বিৰাট গৌৰৱ অনুভৱ কৰোঁ। আৰু আজি বটদ্ৰৱাৰ নিচিনা জেগা য'ত প্ৰভু শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল, এনেকুৱা জেগা এখনত কুটুম্ব সুৰক্ষা পৰিষদৰ সত্যৰঞ্জন বৰাক মই নিজৰ ভাতৃ নিচিনাকৈ মই তেওঁক শ্ৰদ্ধা কৰোঁ। আৰু চবতকৈ ডাঙৰ কথা কি, আজি যেতিয়া বঁটা বিতৰণী অনুষ্ঠান হৈছে, ইয়াতে চবতকৈ কনিষ্ঠ কিজানি মই, আপোনালোকে গমেই পাইছে, বাকীবিলাক গোটেইখিনি এজেড মানুহ। তেতিয়া মই এটা কথা সুধিছিলোঁ, আপোনালোকৰ মিডিয়াকো কৈছিলোঁ যে মোকনো কিয় দিলে। তেতিয়া কৈছে যে আপোনাৰ পোৱাৰ যোগ্য আছে, আপুনি সৎ সাহসেৰে ভগৱত গীতাৰ প্ৰচাৰ কৰি আছে, বহুত বাধা বিঘিনি আহিছে। ৰিহেবিলিটেশ্যন চেণ্টাৰ যিখিনি আছে, মই তাৰ এডভাইজাৰ হয় গোটেই অসমত। আৰু ৰিহেবিলিটেশ্যনৰ চেণ্টাৰত ফাৰ্ষ্ট কিজানি গোটেই ভাৰতবৰ্ষত ভগৱত গীতাৰ প্ৰচাৰেৰে আসক্তিৰ পৰা পৰিত্ৰাণৰ যিটো প্ৰগ্ৰাম, সেইটো মই আৰম্ভ কৰিছিলোঁ 2018ত। আৰু মই এই কৰি থকাতে মোৰ বহুতো বাধা বিঘিনি আহিছে। মোক গভৰ্ণমেণ্টৰ ওচৰত তাত মোক বহুত কমপ্লেইনো কৰিছে, কিন্তু মই ৰখি যোৱা মানুহ নহয়। মই সদায় এই প্ৰচাৰ কৰিয়ে থাকিম ভগৱত গীতাৰ একদম মৰালৈকে। আৰু তাৰ কাৰণে আজি আপোনালোকৰ নিউজ চেনেল, প্ৰতিটো নিউজ চেনেলক মই কৃতজ্ঞতা অৰ্পণ কৰিছোঁ, কাৰণ তেওঁলোকে মোক সদায় সহায় কৰি আছে আৰু সৎ সহায় কৰিছে। সেইকাৰণে মই আজি আপোনালোকৰ ওপৰত কৃতজ্ঞতা অৰ্পণ কৰিছোঁ। মোৰ নামটো সিদ্ধাৰ্থ প্ৰতিম দত্ত। আজি বাটৰডুৱাত প্ৰভু শ্ৰীমন্ত শংকৰদেৱৰ যিটো কাৰ্যসূচী কাৰ্যক্ৰমটো 3দিনীয়া কাৰ্যক্ৰম কুটুম্ব সুৰক্ষা পৰিষদে পাতিলে, তাত মোক হিন্দু চেতনা বঁটা দিলে। আৰু এতিয়া প্ৰথম কথা হ'ল প্ৰভু শ্ৰীমন্ত শংকৰদেৱ তেওঁ 12 ভূঞাৰ জন্মদাতা আছিল আৰু মই এজন শ্ৰীমন্ত শংকৰদেৱৰ এজন ভক্ত আৰু মই ভগৱত গীতা প্ৰচাৰ কৰোঁ অসমত। বিভিন্ন চেনেলত মোৰ ভগৱত গীতা আসক্তিৰ পৰা পৰিত্ৰাণ প্ৰগ্ৰামটো যায়। হয়তো গোটেইকেইটা চেনেলতে গৈছে এতিয়ালৈকে, অসমৰ যিকেইটা ছেটেলাইট চেনেল আছে। কিন্তু কথাটো হৈছে শ্ৰীমন্ত শংকৰদেৱ এজন আমাৰ পূৰ্বপুৰুষ আছিল। কেনেকুৱাকৈ কওঁ যে তেওঁ 12 ভূঞা এজন পুৰণা 12 ভূঞা মানুহ আছিল। আৰু আমি কায়স্থ সমাজে আজি আমাৰ কায়স্থ সমাজৰ এখন মিটিং চলি আছে গুৱাহাটী কামৰূপ কায়স্থ সমাজৰ মিটিং এখন চলি আছে। কিন্তু মই তাৰ পৰা ইয়াতে আহিছোঁ, গোটেই কায়স্থ মানুহখিনিৰ আশীৰ্বাদ মোৰ লগত আছে কায়স্থ সমাজৰ। আৰু যিহেতু প্ৰভু শ্ৰীমন্ত শংকৰদেৱ এজন কায়স্থ মানুহ আছিল, তাৰ কাৰণে আজি বহুত গৌৰৱ অনুভৱ কৰিছোঁ যে হিন্দু চেতনা বঁটা দিছে। আৰু মই নিজকে সনাতনী বুলি পৰিচয় দি মই নিজকে বিৰাট গৌৰৱ অনুভৱ কৰোঁ। আৰু আজি বটদ্ৰৱাৰ নিচিনা জেগা য'ত প্ৰভু শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল, এনেকুৱা জেগা এখনত কুটুম্ব সুৰক্ষা পৰিষদৰ সত্যৰঞ্জন বৰাক মই নিজৰ ভাতৃ নিচিনাকৈ মই তেওঁক শ্ৰদ্ধা কৰোঁ। আৰু চবতকৈ ডাঙৰ কথা কি, আজি যেতিয়া বঁটা বিতৰণী অনুষ্ঠান হৈছে, ইয়াতে চবতকৈ কনিষ্ঠ কিজানি মই, আপোনালোকে গমেই পাইছে, বাকীবিলাক গোটেইখিনি এজেড মানুহ। তেতিয়া মই এটা কথা সুধিছিলোঁ, আপোনালোকৰ মিডিয়াকো কৈছিলোঁ যে মোকনো কিয় দিলে। তেতিয়া কৈছে যে আপোনাৰ পোৱাৰ যোগ্য আছে, আপুনি সৎ সাহসেৰে ভগৱত গীতাৰ প্ৰচাৰ কৰি আছে, বহুত বাধা বিঘিনি আহিছে। ৰিহেবিলিটেশ্যন চেণ্টাৰ যিখিনি আছে, মই তাৰ এডভাইজাৰ হয় গোটেই অসমত। আৰু ৰিহেবিলিটেশ্যনৰ চেণ্টাৰত ফাৰ্ষ্ট কিজানি গোটেই ভাৰতবৰ্ষত ভগৱত গীতাৰ প্ৰচাৰেৰে আসক্তিৰ পৰা পৰিত্ৰাণৰ যিটো প্ৰগ্ৰাম, সেইটো মই আৰম্ভ কৰিছিলোঁ 2018ত। আৰু মই এই কৰি থকাতে মোৰ বহুতো বাধা বিঘিনি আহিছে। মোক গভৰ্ণমেণ্টৰ ওচৰত তাত মোক বহুত কমপ্লেইনো কৰিছে, কিন্তু মই ৰখি যোৱা মানুহ নহয়। মই সদায় এই প্ৰচাৰ কৰিয়ে থাকিম ভগৱত গীতাৰ একদম মৰালৈকে। আৰু তাৰ কাৰণে আজি আপোনালোকৰ নিউজ চেনেল, প্ৰতিটো নিউজ চেনেলক মই কৃতজ্ঞতা অৰ্পণ কৰিছোঁ, কাৰণ তেওঁলোকে মোক সদায় সহায় কৰি আছে আৰু সৎ সহায় কৰিছে।
সেইকাৰণে মই আজি আপোনালোকৰ ওপৰত কৃতজ্ঞতা অৰ্পণ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।